আজিৰ দেওবৰীয়া সাজটো মই অলপমান বেলেগ ধৰণে সজাইছিলোঁ চাওকচোন। এয়া উতলি আছে কচু, দালি, টেঙামৰা পাতৰ সৈতে লগত কেইটামান দি দিছোঁ পকা জলকীয়া। গৰমত এই দালিখনৰ কথাটো ক'বই নালাগে নহয় জানো। এয়া তেলতে মই পিঁয়াজ দি ভাজি লৈছোঁ ৰঙা মৰিচাৰ পাত, নিমখ আৰু হালধি, কেঁচা জলকীয়া, বাছ সিমানেই। ভালদৰে লৰাই লৈ ঢাকন মাৰি ৰাখি দিলোঁ। ভাপতে সিজি নাইকিয়াই হৈ যায়। আৰু ইয়াৰ গুণাগুণৰ কথাটো মই ক'বই নালাগে নহয় জানো, সকলোৱে জানে। আৰু আমি আমাৰ ল'ৰা ছোৱালীকো কেতিয়াবা মাজে মাজে এইদৰে খুৱাব লাগে নহয় জানো। এয়া শুকলতি পাত খাৰ দিয়ে অলপমান মাছৰ সৈতে বনাইছিলোঁ। ইয়াৰ ৰেচিপিটো মই দিয়া আছে, চাই ল'ব পাৰিব। এয়া বনাইছিলোঁ বিলাহী আলু ভাজি লৈছিলোঁ। এতিয়া গৰম পানী দি দিছোঁ আৰু গৰৈ মাছ কেইটামান আছিলে, সেইবাবে ভাবিলোঁ বিলাহী আলুৰ সৈতে জোল বনাওঁ। মানে আজি চবৰে অলপ অলপ বনাইছিলোঁ। লগতে দেখিছে যে এইটো বচা মাছ হয়, এইটো ফ্ৰাই কৰিলে একদম নাইকিয়া হৈ যায়, সেইবাবে উতলাই দিছোঁ। যেতিয়া ভালদৰে উতল আহিলে তাৰ ওপৰতে মই ছটিয়াই দিছোঁ অলপমান মান ধনিয়া, ঘৰৰে হয় দেই। তাৰপিছত ঢাকন মাৰি ৰাখি দিছোঁ, 2 মিনিটৰ বাবে হৈ গৈছে ৰেডি। ছানডে বুলি ক'লে সকলোৰে ঘৰত সাধাৰণতে চিকেন থাকেই নহয় জানো, আৰু ছানডে দিনাটো চিকেনটো খালেহে ভাল লাগে হয় নাই। মই ভাবিলোঁ নাই, দিনৰ সাজত মই চিকেন নবনাওঁ, অলপমান এইদৰে ৰান্ধোচোন। সেইকাৰণে কৈছোঁ, আপোনালোক যদি কেতিয়াবা আহিবলৈ বিচাৰে ক'ব দেই, এইটো নাভাবিব যে আজি ছানডে চিকেন আছে, একেবাৰে নহয়। দেখিছে নাই মই কিমান সাধাৰণ থালি এখন আজি ৰেডি কৰিছোঁ। সাধাৰণ হয় কিন্তু পুষ্টিকৰ আৰু লগতে খুব সোৱাদযুক্তও দেই। আৰু আপোনালোকৰ আজি ছানডে থালিত কি আছিলে মোক কমেণ্টত জনাবচোন। কমেণ্ট কৰি থাকিবচোন, মোৰ ভাল লাগে তেতিয়া নহয় জানো। আৰু আজি এটা কমেণ্ট কৰকচোন, মোৰ ভিডিঅ'বোৰ চাই আপোনালোকক কেনেকুৱা লাগে বাৰু। ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব। সেইবাবে কৈছোঁ ফোন কৰিহে আহিব, নহ'লে এনেকুৱা সাধাৰণ থালি খাব পাব দেই।